নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ সুমন দাস এটা নতুন ব্লগলৈ। আজি আমি এই ব্লগটো কৰিবলৈ আহিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ ওপৰত। দৰ্শকৰে এতিয়া দেখিবলৈ পাইছে আমাৰ গৱেষণা কেন্দ্ৰত অতিকৈ পুৰণা এয়া দোলা বুলি কয় ন, দোলা আছে, দোলা আছে। এয়া আমাৰ হাতী কাঠত যিটো আমাৰ হাতী বনাইছিলে গুৰুজনাৰ দিনৰ এয়া ন, এয়া আপোনাৰ তেখেতৰ দিনৰ বুলি কৈছে আৰু হয় হয় হয়, মানে পূৰ্বপুৰুষসকলে আপোনালোকৰ পূৰ্বপুৰুষসকলে নিজে বনাইছিলে। ঠিকে আছে, হয় হয়। আৰু এয়া ভাৰ মানে কিবা খুন্দিবৰ কাৰণে, এইটো আপোনাৰ ধৰক দাঙি নিবৰ কাৰণে যিটো, হয় হয় হয়, আৰু দাঙি নিবৰ কাৰণে ব্যৱহাৰ কৰিছিল। দোলা মানে হেৰি আৰু ভাৰ। এই দোলাটো বিশেষকৈ কি কামত ব্যৱহাৰ কৰা হৈছিলে? আগৰ দিনত জানেই, দোলাত যে আপোনাৰ যেনেকৈ ৰজা মহাৰজা যেনেকুৱা আপোনাৰ বিয়া বাৰু হ'লে দোলাত যে লৈ যায়, হয় হয় গম পাইছেনে? হয়, গতিকে এই দোলাত আগতে দৰ্শকে আহিছে, আপোনালোকক জনাবলৈ পাই আমাৰ আচৰিত লাগিছে। দোলাত উঠি যে যায়, মই কেমেৰা পাৰ্চনজনক মই এইটো ধুনীয়াকৈ ক্ল'জ আপত দেখাবলৈ দিছোঁ। সেই গৱেষণা কেন্দ্ৰটোৰ ওপৰত আমি গৱেষণামূলক এটা আলোচনাৰে আমাৰ এই ভিডিঅ'টো সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগত আছে এই গৱেষণা কেন্দ্ৰটোৰ সঠিক তথ্য দিবৰ বাবে এই গৱেষণা কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বৰ্তমান সহকাৰী সাধাৰণ সম্পাদক ডাঙৰীয়া শ্ৰীযুত গিৰীশ বড়ো ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। হয়, মই পোনপ্ৰথমে জানিব বিচাৰিম আমাৰ এই গৱেষণা কেন্দ্ৰটো বিশেষকৈ তাৰ বেকবনটো কি? আমাৰ এই গৱেষণা কেন্দ্ৰটো যে বৰ্তমান বৰ্তি আছে, এই গৱেষণা কেন্দ্ৰটোৱে আমাৰ অসমৰ ৰাইজক কি প্ৰভাইড কৰিবৰ কাৰণে বৰ্তি আছে? আমাৰ এই গৱেষণা কেন্দ্ৰটো প্ৰতিষ্ঠাৰ আঁৰত অসমৰ বহুকেইজন শিক্ষাবিদ আৰু বহুকেইগৰাকী মনীষীৰ প্ৰচেষ্টা আছিলে। তাৰ ভিতৰতে সোণাৰাম চুতীয়াদেৱ, আমাৰ যজ্ঞেশ্বৰ শৰ্মা ইত্যাদিসকল আৰু মহেন্দ্ৰ মোহন চৌধুৰীকে আদি কৰি আমাৰ এই যিসকল থানৰ লগত আগতে জড়িত আছিল, তেওঁলোকে চিন্তা চৰ্চা কৰিছিল যে মহাপুৰুষ শংকৰদেৱক অকল নাম কীৰ্তন বা এই আমাৰ যিখিনি আনুষ্ঠানিকতা আছে এইখিনিৰ মাজত সীমাবদ্ধতা ৰাখিলে আমি বাহিৰৰ মানুহক জনাব নোৱাৰিম। তাৰ কাৰণে প্ৰচেষ্টা ল'ব লাগিব। তেখেতৰ যিখিনি হাতৰ কাম, অৰ্থাৎ সাঁচিপাতৰ পুথি, এই বিশেষকৈ সাঁচিপাতৰ পুথিখিনি আমি সংৰক্ষণ কৰিব লাগিব। আৰু তাৰ মাজত যাতে বিভিন্ন বিশ্ববিদ্যালয় বা অন্যান্য স্থানৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে শংকৰদেৱৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আহিব, তেওঁলোকক যাতে সমল আমি যোগান ধৰিব পাৰোঁ, সেই উদ্দেশ্যেই মানে এই গৱেষণা কেন্দ্ৰভাগ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই গৱেষণা কেন্দ্ৰত এতিয়াও মানে প্ৰায় 500ৰো অধিক সাঁচিপাতৰ পুথি তাত সংৰক্ষিত অৱস্থাত আছে। হয়, বহুত বহুত ধন্যবাদ। আৰু দৰ্শক ৰাইজ, আপোনালোকক জনাবলৈ পাই আমি অতিকৈ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ নিজৰ সমীপৱৰ্তী অঞ্চল আৰু আমাৰ নিজৰে অঞ্চল বৰদোৱা অঞ্চল, আৰু এই বৰদোৱা অঞ্চলত সমগ্ৰ অসম তথা সমগ্ৰ ভাৰত বা ভাৰতৰ বাহিৰৰ পৰাও যদি শংকৰদেৱৰ ওপৰত কোনোবাই ৰিচাৰ্চ কৰিবৰ কাৰণে আহে, ৰিচাৰ্চ কৰিবৰ কাৰণে ইয়াত প্ৰায় 500ৰো অধিক সাঁচিপাতৰ পুথি ইয়াত উপলব্ধ আছে। গতিকে এইসমূহ আমাৰ বাবে এটা বহুতেই আপুৰুগীয় সম্পদ, নহয় জানো? আৰু এই সম্পদসমূহ আপোনালোকে যে ৰক্ষণাবেক্ষণ দি আহিছে তাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ কমিটিখনক ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, সাঁচি পাত বুলি আমাৰো এটা মিছকনচেপ্ট আছিলে যে সাঁচি পাত বুলি কওঁতে আমি ভাবিছিলোঁ যে সাঁচি গছৰ পাতটোত কিবা লিখিছিলে। গতিকে এই বিষয়ে আপুনি অলপ যদি আমাক বিস্তৃত আকাৰত কয়, যিহেতু আপুনি আমাৰ এই বিষয়ে আপুনি যথেষ্টখিনি জানে, আৰু আমাৰ তেখেতে বৰদোৱা থান পৰিচালনা কমিটি বা বৰদোৱাৰ ওপৰত বহুতখিনি ঐতিহাসিক বিশ্লেষণমূলক সৰু সৰু কিতাপ তেখেতে লিখিছে। গতিকে মই তেওঁৰ পৰা পোনপ্ৰথমে জানিব বিচাৰোঁ, অসমৰ ৰাইজকো জনাব বিচাৰোঁ যে আমাৰ বৰদোৱাৰ এই সাঁচিপাতৰ ভূমিকা কি? সাঁচিপাতত যেতিয়া লিখিছিলে চিয়াহী কেনেকৈ প্ৰস্তুত কৰিছিলে, এই চিয়াহীসমূহ কেনেকৈ মানে প্ৰস্তুত কৰিছিলে, সাঁচিপাত কেনেকৈ প্ৰস্তুত কৰিছে, থ্ৰুতে যদি কয় তেতিয়া মই ভাবোঁ যে আমাৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। বিশেষকৈ মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিয়নো আমিও এটা সময়ত নৱপ্ৰজন্ম আছিলোঁ, বৰ্তমানো নৱপ্ৰজন্মৰ অন্তৰ্গত। আমি যেতিয়া সাঁচিপাত বুলি মানে শুনিছিলোঁ, মই আজি ক্লিয়াৰ হৈছোঁ, মই নিজে ব্যক্তিগতভাৱে আজি ক্লিয়াৰ হৈছোঁ যে সাঁচিপাতটো নহয়, যে সাঁচি গছৰ ছালটোত লিখে। গতিকে এই বিষয়ে সবিশেষ তথ্য যদি আমাৰ অসমবাসী ৰাইজলৈ আপুনি প্ৰেৰণ কৰে, বহুতেই মানে এটা ভাল বাৰ্তা যাব বুলি ভাবোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি যদি বিশ্ব দৰবাৰলৈ নিবলগীয়া হয়, বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা বহুতে কৰি আছে, সম্পূৰ্ণৰূপে হোৱাগৈ নাই, সকলোৱে প্ৰচেষ্টা কৰি আছে, কিন্তু আমি তেখেতৰ সকলো কৰ্মকে আগবঢ়াই লৈ যাব লাগিব। সাঁচিপাত আৰু যি মহী, সাঁচিপাতত যি মহীয়ে লেখে, সেই মহী প্ৰস্তুত
মানে বহুত এটা জটিল প্ৰক্ৰিয়া আৰু বিভিন্ন কষ্ট কৰি পেলাই এই চিয়াঁহী মহি প্ৰস্তুত কৰা হয় আৰু সাঁচি পাতটো প্ৰস্তুত কৰা হয়। মানে এইখিনিতে মই দৰ্শক ৰাইজ আপোনালোকক ক'ব বিচাৰিছোঁ আমি আজিৰ ডেটত যিটো চিয়াঁহী বুলি কওঁ সেই সময়ত সেইটো মহি বুলি কৈছিলে। মহি সেই চিয়াঁহীটো মহি আছিলে। গতিকে এইখিনি তেখেতে বহুত কষ্ট কৰিছিল আৰু আমি জনামতে পোৱা তথ্যমতে বা আমাৰ গুৰু চৰিত্ৰত পোৱা মতে তেখেতে এই যিটো প্ৰচেষ্টা এই যে মহি বা সাঁচিপাত এইটো শংকৰদেৱৰ আগৰে পৰা চলি আহিছিল। শংকৰদেৱ যেতিয়া মহেন্দ্ৰ কন্দলীৰ টোললৈ গৈছিলে, মহেন্দ্ৰ কন্দলীৰ টোললৈ যাওঁতে তেওঁ এই বস্তুটোৰ লগত মানে সংস্পৰ্শলৈ আহিছিলে আমি জনাৰ মতে। গতিকে এই প্ৰচেষ্টাটো শংকৰদেৱৰ আগৰে, গতিকে এতিয়া 700-800 বছৰো হয়তো হৈ যাব পাৰে। আমি সকলোৱে জানো পেপিৰাছৰ কথা জানো যে আমাৰ ইয়াত কাগজ আৰম্ভ হোৱাৰ আগতে মানে পাশ্চাত্য দেশবিলাকত পেপিৰাছ নামৰ এবিধ বেম্বো বা কিবা বাঁহ বা এনেকুৱা বস্তুৰ পৰা পেপিৰাছ প্ৰস্তুত কৰি তাৰ পৰা লিখিছিল। কিন্তু আমি প্ৰসাৰৰ অভাৱত আমি গুৰুজনাৰ এই বস্তুবিধ বাহিৰলৈ উলিয়াব পৰা নাই। শ্বেক্সপিয়েৰে নাটক ৰচনা কৰিছিলে, কিন্তু শ্বেক্সপিয়েৰৰো 150 বছৰ আগতেই গুৰুজনাই চিহ্নযাত্ৰা নাটক ইয়াত ৰচনা কৰিছিল। গতিকে আমি গুৰুজনক যদি আগবঢ়াই লৈ যাবলগীয়া হয় এই কথাখিনি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলে আমাৰ শংকৰদেৱ যে বহু আগৰে আৰু তেওঁ যে নৱবৈষ্ণৱ ধৰ্ম মানে যিটো ধৰ্ম আছিলে এই ধৰ্মক তেওঁ নতুনকৈ প্ৰতিষ্ঠা কৰিছিলে। গতিকে তেওঁ কিমান কষ্ট কৰিছিল বা আমাৰ মাজত নতুনত্ব আনি পেলাই এই কামখিনি আগবঢ়াই নিছিলে। এই সাঁচি পাত মানে আচলতে আমাৰো ভুল আছিলে, আপুনি কোৱাৰ দৰে আমাৰ ধাৰণাটো ভুল আছিলে। আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ আমিও ভাবিছিলোঁ সাঁচি গছৰ পাততে লেখে। পাত মানে আচলতে বাকলিটো। সাঁচি গছৰ ওপৰৰ ছালটো গুচোৱাৰ পিছত গছজোপা একো ক্ষয় ক্ষতি নহয়। আমি পোৱা তথ্যমতে 4-5 হাতমান ওখৰ পৰা মানে গছজোপাৰ বাকলি এৰুৱা হয়। একে তলৰখিনি ইমান ভাল নহয়, 4 হাতমান ওপৰৰ পৰা গছজোপা যেতিয়া পৰিণত হ'লে তাত পোকেও কুটা দেখা যায়। গতিকে সেইখিনি সময়ত 4 হাতমান ওপৰৰ পৰা সেই গছৰ বাকলিটো গুচাই লৈ বৌখা এচটাকৈ কলগছৰ পৰা যেনেকৈ আমি বৌখা উলিয়াওঁ তেনেকৈ বাকলিটো উলিওৱা যায়। গতিকে বাকলিটো উলিয়াই পেলাই সেইখিনি আকৌ 10 দিনমান পানীত তিয়াই থোৱা হয় আৰু তাত উভতাই বান্ধি দিয়া হয়। কলগছৰ বৌখা যেনেকৈ এটা ভাজত থাকে তাৰ উল্টা ভাজত ভাজ দি পেলাই বান্ধি থৈ সেইখিনি সমান পানীত তিয়াই থোৱা যায়। তাৰপিছত শিলত ঘঁহা যায়, নিয়ৰত থোৱা যায়। তাৰপিছত একেবাৰে শেষ পৰ্যায়ত মাটিমাহৰ বাকলিটো গুচাই লৈ মাটিমাহটো পিচি লৈ পেলাই মাটিমাহৰ লেও দি পেলাই ঘঁহা যায় যাতে সেইখিনি মসৃণ হয়। তেনেকুৱাই বাকলিটো প্ৰস্তুত কৰি পেলাই সাঁচি পাত বনায়। আৰু তাৰ কাৰণে কিছুমান ব্যক্তিগত কিছুমান সঁজুলিৰ দৰকাৰ হৈছিলে। সেই সঁজুলিখিনি হয়তো আমাৰ গৱেষণা কেন্দ্ৰত আপুনি চাগে দেখিছে বা তাত বিচাৰিলে আপুনি সেইখিনি পাব। সৰু সৰু কিছুমান কটাৰী আছিলে একেবাৰে তাৰ জোখত মানে সেই কামৰ কাৰণে, আৰু কিছুমান বাঁহৰ চুঙা আছিল, খলি আছিলে। এই সঁজুলিখিনি বা আমাৰ যিখন গৱেষণা কেন্দ্ৰ শেহতীয়াকৈ আমি কিতাপ উলিয়াইছোঁ মানে কাইথেলী ভাষা, এই সাঁচি পাতৰ যিটো ভাষাত লিখিছিলে ব্ৰজাৱলী ভাষা আছিলে আৰু এই ভাষাটো কাইথেলী লিপি বুলি কোৱা হৈছে। যিটো লিপিত লিখিছে সেই লিপিটো আকৌ মানে অসমীয়ালৈ তৰ্জমা কৰি থোৱা এখন পুথি আমি পাইছিলোঁ। মানে আমাৰ গৱেষণা কেন্দ্ৰৰ যিজন ইয়াৰ পূৰ্বৰ ভঁৰালী আছিলে তেওঁ এইটো ভাষা সুন্দৰকৈ জানিছিলে কাইথেলী ভাষাটো, আৰু তেওঁ অসমীয়ালৈ ৰূপান্তৰ কৰিছিলে। গোটেই আখৰখিনি অসমীয়াত কি হ'ব, কটো কাইথেলীত কেনেকুৱা হ'ব, এই গোটেই তৰ্জমাখিনি আমি পুথি আকাৰে কাইথেলী ভাষাৰ লিপি বুলি সেই পুথিখন আমি এই শেহতীয়াকৈ ছপা কৰি আনিছোঁ। এতিয়াও আমি আপোনালোকক জনাইছোঁ যে আমাৰ গৱেষণা কেন্দ্ৰৰ যিখন বাইলিংগুৱেজ মানে আপোনাৰ আলোচনী 2টা ভাষাত আমি এতিয়া প্ৰস্তুত কৰি আছোঁ। কম দিনতে আমাৰ এই গুৰু জয়ন্তীৰ সময়লৈ আমি এখন প্ৰকাশ কৰিম। আৰু আগতো ভৱপ্ৰসাদ চলিহাদেৱৰ দিনত বহুবাৰ এইখন ওলাইছে। গতিকে আমি তাৰ প্ৰচেষ্টা কৰি আছোঁ। গতিকে সাঁচি পাত বুলি ক'লে সাঁচি গছৰ বাকলিটো বুজায় আৰু কষ্ট কৰি পেলাই তাত শিলত ঘঁহি মসৃণ কৰি মাটিমাহৰ লেওটো দিয়াৰ পিছত তাৰপিছত আকৌ হেঙুল হাইতাল এবিধ মানে ৰং প্ৰস্তুত কৰে, এইটো নিজাববীয়াকৈ প্ৰস্তুত কৰা যায়। এই ৰংটো তাত দি পেলাই তাত সাঁচি পাতত মানে লিখা গৈছিল। আচ্ছা, কিমান এটা দীৰ্ঘম্যাদী প্ৰকল্প, কিমান এটা মানে কষ্ট সাধনা কৰাৰ ফলতহে এখন ফলক তৈয়াৰ কৰিব পাৰিছিলে। ইমান সৰু সৰু ফলক ভিডিঅ' ফুটেজতো সকলোৱে দেখা পাবই। কিন্তু আজিৰ ডেটত এটা দেখা যায়, আজিৰ ডেটত আমি আমাৰ মানে লিখিবৰ কাৰণে বহি কাগজ ইমানেই উপলব্ধ, তথাপিও আজিৰ আমাৰ নৱপ্ৰজন্মবিলাকে লেখা পঢ়াৰ প্ৰতি অৱহেলিত মনোভাৱ নহয় জানে? গতিকে আমাৰ নৱপ্ৰজন্মসমূহক ক'ব বিচাৰোঁ যে আমাৰ পূৰ্বপুৰুষসকলে কিমান কষ্ট সাধনাৰে সেই মৈথিলী ভাষাই হওক কিবা কাইথেলী ভাষাই হওক সেই বস্তুসমূহক যদিহে আমাক বেকবন হিচাপে দি থৈ নগ'লহেঁতেন, আধাৰশিলা হিচাপে যদি আমাক দি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে আমি আজি বৰ্তমান আমি যি অ আ ক খ পঢ়িছোঁ সেয়া উদ্ভৱেই নহ'লহেঁতেন, নহয় জানো?
গতিকে আমি এইসমূহক আধাৰশিলাসমূহক আমি সন্মান জনাব লাগিব, এইসমূহক আমি সদায় মানে কি কয় প্ৰণাম জনাই পেলাইহে আগবঢ়াটো উচিত। আৰু মই এইখিনিতে ক'ব বিচাৰোঁ যিটো মহি বুলি আমাৰ মানে বাপজনে কৈছে, সেই মহিটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বহু কিছুমান শিলিখাক থেতালি পেলাই 10 দিনমান কলহত ভৰাই থৈছিলে। সবিশেষ অকণমান কৈ দিলে ভাল পাম। মহি প্ৰস্তুত কৰিবলৈ ছবিধ বস্তু ব্যৱহাৰ কৰা হৈছিলে। ডাঙৰ এটা চৰু, শিলিখা, মাটিৰ চৰু, কেহেৰাজ, লুৰ টুকুৰা এডাল, তাৰপিছতে আপোনাৰ আৰু গৰুৰ মুঠ দিছিলে তাতে আপোনাৰ উজ্জ্বল কৰিবৰ কাৰণে আমাৰ বুন্দা কেঁচু বুলি যিটো কয়, ডাঙৰ কেঁচুটো খান্দোতে ওলাই, এই বুন্দা কেঁচু আৰু মানে কুচিয়াৰ তেজটো দিছিলে। এইটো মানে আপোনাৰ শিলিখাখিনি থেতেলি পেলাই পানীত 10 দিনমান তিয়াই থোৱা হয়। তাৰপিছত ওপৰত থৈ পেলাই তাৰপৰা টুপ টুপকৈ পৰিবলৈ দিয়া হয় আৰু তাত পিতলৰ চৰিয়া এটা পাতি দিয়া হয়। তাত এডাল লুৰ টুকুৰা এটা দি দিয়া যায়। তাৰপিছত আপোনাৰ তাতে কেহৰাজটো দিয়া যায় আৰু আপোনাৰ এইখিনি উজ্জ্বল হ'বৰ কাৰণে কুচিয়াৰ তেজটো দিয়া যায়। এনেকৈ বিভিন্নটা প্ৰক্ৰিয়াৰ পিছত এই চিয়াহীটো প্ৰস্তুত হৈছিল। কিন্তু এটা কথা ক'ব লাগিব যে এতিয়া বৰ্তমান সময়ত আমি যি চিয়াহী বা কাগজত লিখি আছোঁ, এই লেখাটো আপোনাৰ 2 বছৰ, 5 বছৰ, 10 বছৰৰ পিছত এইটো ক্ৰমান্বয়ে মানে অনুজ্জ্বল হৈ যায়। কিন্তু আজি 500, 600, 700 বছৰৰ আগতে যি পুথি প্ৰস্তুত কৰি থৈ গৈছিল, তা আপুনি আজি দেখি আহিছে বা ইয়াত দেখা পাব আমাৰ দৰ্শকসকলে যে এতিয়া কিন্তু উজ্জ্বলেই হৈ আছে। তাৰো কিছুমান মানে প্ৰক্ৰিয়া আছিলে, নাইকিয়া নহয়। আৰু আপুনি সাঁচিপাতৰ পুথিখিনিত দেখি আহিছে ৰঙা কাপোৰে বান্ধি থোৱা। ৰঙাটো হ'ল মানে এটা কীট পতংগ বা এইবিলাক অনুজীৱ বা এইবিলাকৰ কাৰণে এটা ভয়ৰ প্ৰতীক। ৰঙাটোক সকলোৱে ভয় কৰে, সেইকাৰণে ৰঙা কাপোৰখনে মেৰিয়াই কাঠৰ বাকচত ভৰাই থৈছিলে। সেইটো এটা বৈজ্ঞানিক মানে পদ্ধতি বা বৈজ্ঞানিক কাৰণ আছে, ৰঙা কাপোৰ দি সাঁচিপাতৰ পুথিখিনি বান্ধি থোৱা যায়। ইতিমধ্যে আমি পোৱা সমূহ তথ্যৰ পৰা আমি এতিয়া এটা সমীক্ষালৈ আহিব পাৰোঁ যে আমাৰ গুৰুজনাই, আপুনি এটা খুব ভাল কথা ক'লে যে উইলিয়াম শ্বেক্সপিয়াৰে যেতিয়া ৰচনা কৰিছিলে নাটকৰ, উইলিয়াম শ্বেক্সপিয়াৰৰ 150 বছৰ আগত চিহ্নযাত্ৰা নাটক আমাৰ দৌল মন্দিৰত তেওঁ পৰিপুৰুষসকলে গুৰুজন তীৰ্থৰ পৰা অহাৰ পিছত কৈছিলে যে আমি শুনিছোঁ বৈকুণ্ঠৰ কথা, গতিকে বৈকুণ্ঠৰ পথনো কেনেকুৱা আছিল আপুনি আমাক মানে দেখুৱাব লাগে। তেওঁৰ যেতিয়া পিতামহসকল আছিলে, পিতামহসকলে কৈছিলে। তাৰপিছতে কওঁতে তেওঁ নিজেই ইয়াতে আপোনাৰ 7 দিন 7 ৰাতি এই আমাৰ চিহ্নযাত্ৰা নাটকখন দৌল মন্দিৰত কৰি পেলাই মানে দেখুৱাইছিলে। আৰু তাতে তেওঁ লগৰ যিসকল আছিল, গোটেই পাৰিষদসকল আচলতে তেওঁৱেই বৈকুণ্ঠৰ লোক আছিলে, বৈকুণ্ঠৰ মানে নাৰায়ণ। গতিকে তেওঁ লগৰ গোটেইখিনি যিখিনি ইয়াতে তেওঁ লগৰীয়া আছিলে, গোটেইখিনি তাৰ দেৱ দেৱতা আছিলে। প্ৰমাণস্বৰূপে যে যিখন মানে বৈকুণ্ঠৰ পথ আঁকিছিলে তাত কল্পতৰুৰ বৃক্ষজোপা দিয়া নাছিলে। যেতিয়া কল্পতৰুৰ বৃক্ষজোপা দিয়া নাছিলে, তেওঁলোকৰ ঘৰত কাম কৰা দাসী চন্দৰী বুলি কোৱা হয় তেওঁৰ নাম, তেওঁ গৈ পেলাই আঙুলিয়াই দেখুৱাইছে যে গুৰুজন আপুনি ইয়াত কি কৰিলে, ইয়াত দেখোন বৈকুণ্ঠৰ হেৰিজোপা দিয়াই নাই, মানে কল্পতৰুৰ বৃক্ষজোপা দিয়াই নাই। কৈছে বোলে কোনখিনিতনো দিব লাগিছিলে, তেতিয়া তেওঁ দেখুৱাই দিছে চন্দৰীয়ে। গতিকে এইখিনিৰ পৰা জানিব পৰা যায় যে তেওঁৰ লগৰীয়াখিনিও যেনেকৈ শ্ৰীকৃষ্ণৰ লগত যে উদ্ধৱ থকাৰ উপৰি যিসকল মানে গোবিলাক আছিলে, মানে গৰুবিলাক আছিলে, সেইবিলাক স্বৰ্গৰ দেৱ দেৱতা। ঠিক তেনেকৈ শংকৰদেৱৰ লগতো তেওঁৰ লগৰীয়াসকল আচলতে সেই স্বৰ্গৰ দেৱ দেৱতাই আছিলে, কাৰণ নহ'লে ঘৰত কাম কৰা মানুহ এজনী এনেধৰণে দেখুৱাই দিছিলে। আৰু এটা কথা যে 7 দিন 7 ৰাতি নাটক হৈ থকাৰ পিছত ইয়াতে যি পোহাৰী আছিলে, মাছ বেচিবলৈ আনিছিল, মাছ গোন্ধাই গ'ল। সেই মাছখিনি নি পেলাই যেতিয়া ওচৰতে পুখুৰীটোত দি দিলে, পুখুৰীত জি গ'ল। গতিকে এইটো এটা কম কথা নহয়, মৃত সঞ্জীৱনী পুখুৰী আছিলে। তাৰো লগত ইতিহাস জড়িত হৈ আছে। যেতিয়া দ্বাৰকাৰ পৰা ৰুক্মিণীক হৰণ কৰি আনিছিলে, শ্ৰীকৃষ্ণই তেওঁৰ ৰথৰ চালক বেদনিধি যেতিয়া মূৰটো অচন্দাই কৰিছিলে, এচলো পানী দিছিলে, তেওঁৰ পৰশ লাগি পেলাই সেই পুখুৰীটো মৃত সঞ্জীৱনী হৈ আছিলে। পৰৱৰ্তী সময়ত যেতিয়া তাত মানে মৰাল এটা বামুণৰ ল'ৰা দি পেলাই জীয়াই তুলিছিলে হেৰিজনীয়ে, পোহাৰীজনীয়ে, গতিকে সেই পুখুৰীটো গুৰুজনে ভাবিছিল যে মইতো পুতিবই লাগিব, নহ'লে আৰু মই যিটোৰ কাৰণে আহিছোঁ পৃথিৱীলৈ সেইটো নহ'ব। গতিকে তেওঁ কি কৰিলে, সেই পুখুৰীটো পুতি তাতে দৌল মন্দিৰ নিৰ্মাণ কৰিছিলে আৰু চিহ্নযাত্ৰা নাটক কৰিছিলে। এইখন 150 বছৰো আগতে আমাৰ ইয়াত প্ৰদৰ্শিত হৈছিল। গতিকে বৰ্তমান সময়ত কিন্তু চিহ্নযাত্ৰাৰ কোনো লিখিত ৰূপ পোৱা নাযায়, কিন্তু এই কথাখিনি আমি মানে গুৰু চৰিত্ৰত পাইছোঁ বা সেই সময়ৰ পৰা চলি আহিছে। আৰু শংকৰদেৱে ইয়াতে গোটেইকেইটা ৰূপতে তেওঁ নিজে হেৰি হৈছে, সূত্ৰধাৰ, গায়ন, বায়ন, বাকী সকলোকো শিকাই লৈছিল, কিন্তু মুখ্য ভূমিকা তেওঁ নিজে লৈছিল। আৰু বৈকুণ্ঠৰ 7 বৈকুণ্ঠৰ চিহ্ন তেওঁ ইয়াত আঁকি পেলাই দেখুৱাইছিল। এইটো বহুত এটা ডাঙৰ কথা যে এইটো ইণ্টেলিজেণ্ট হয়। শংকৰদেৱ অকল ধৰ্ম প্ৰচাৰকে নাছিলে, তেওঁ বিভিন্ন দিশত
তেওঁ যুগ বিশাৰদো আছিল। আমি পঢ়োঁতে গম পাইছোঁ। শেহতীয়াকৈ আমি যাকেই নাহিকে উপাম যিখন আমি লক্ষ্মীনন্দন বৰাদেৱৰ তেখেতৰ পাইছোঁ যে হিমালয়ৰ পৰা এজন ঋষি আহিছিলে আৰু ঋষিজনে আপোনাৰ আমাৰ এই যে মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰক দেখা সাক্ষাৎ কৰিছিল আৰু তাতে তেওঁ যোগ শিক্ষা দিছিলে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত গৈ পেলাই গুৰুজনে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰি তাতে তেওঁ যোগ কৰিছিল। গতিকে এইখিনি তথ্য পাইছে। আমাৰ গুৰুজন অকল এটা দিশতেই নাছিলে। তেওঁ এতিয়া আমি কৰোণাৰ সময়ত এতিয়াহে মাস্ক ব্যৱহাৰ কৰিছোঁ। গুৰুজনে আজিৰ পৰা 600-700 বছৰ আগতে আমাৰ দেউৰীৰ মুখত সেই গামোচাখনৰ মাস্ক ব্যৱহাৰ কৰিছিল। তেওঁ কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীও আছিলে আৰু নাম প্ৰসংগত প্ৰসাদ হিচাপে তেওঁ কিন্তু কেঁচা বস্তুখিনি ব্যৱহাৰ কৰিছে যাতে ভকতসকলে ইয়াৰ দ্বাৰা শক্তি পায় বা এইখিনি পৰৱৰ্তী পৰ্যায়ত কিবা এটা কৰি পেলাইও যাতে খাব পাৰে। গতিকে তেওঁ সেই প্ৰচেষ্টাটো ৰাখিছিলে। গতিকে তেওঁৰ দৃষ্টিভংগীও আছিলে বিশাল। হয়, এইখিনিৰ পৰা আমি এটা কথা সমীক্ষালৈ আহিব পাৰোঁ যে আমাৰ গুৰুজনাৰ কিমান ইণ্টেলিজেঞ্চ আছিল আজিৰ পৰা প্ৰায় 600 বছৰ আগতে, হয়নে? গতিকে আমি 600 বছৰ অতিক্ৰম কৰি পেলাই সেই ইণ্টেলিজেঞ্চখিনিক আমি হজম কৰাৰ ক্ষমতাই পোৱা নাই। গতিকে তেওঁ সেই তাহানিতে সেই ইমানখিনি মানে আমাৰ কল্পনা সীমাৰ বাহিৰৰ বস্তু। তথাপিও যিহেতু আমাৰ বৰদোৱাৰ সমীপতে গৱেষণা প্ৰতিষ্ঠানটো আছে, গতিকে আমাৰ অসমৰ কোনো লোকে যদি শংকৰদেৱৰ বিষয়ে বা তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰে, তেওঁৰ বিৰচিত সেই পুথিসমূহ, সাঁচিপাতৰ পুথিসমূহ যদি পঢ়িব বিচাৰে, অলৰেডি আমাৰ ডাঙৰ এজনে কৈছে যে কাইথেলী ভাষাৰ অনুবাদত সেই ব্যঞ্জন বৰ্ণ উপলব্ধও আছে ইয়াত। গতিকে আপোনালোকে আহিব পাৰে, ইয়াত আহি পেলাই পঢ়া শুনা কৰিবলৈ শিকিব পাৰে। আৰু এটা কথা এইখিনিতে মই জানিব বিচাৰোঁ, এজন মানুহে এদিনীয়াভাৱে আহি পেলাই পঢ়া শুনা কৰিবহি নোৱাৰে, কাৰণ কাইথেলী পুথিখন ব্যঞ্জন বৰ্ণখন জানিব লাগিব পোনপ্ৰথমে। গতিকে আপোনালোকে এনেকুৱা কিছুমান ব্যৱস্থাপনা গ্ৰহণ কৰিছে নেকি, ধৰি লওক কৰ্মশালা টাইপৰ, যে আপোনালোকে এনেকুৱা কৰ্মশালা কৰিছে নেকি যে নৱপ্ৰজন্মবিলাকক, বৰ্তমান আমাৰ চৌপাশৰ যিবিলাক নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মবিলাকে যাতে কাইথেলী এই পুথিসমূহৰ ব্যঞ্জন বৰ্ণসমূহক চিনাক্তকৰণ কৰিব পাৰে বা তেওঁলোকে যাতে সাঁচিপাতৰ সেই মানে গুৰুজনাৰ ৰচিতসমূহ পঢ়িব পাৰে? আমি যোৱাবাৰ আপোনাৰ গৰম বন্ধৰ পিছত এই পুথিখন বনাই আনিছোঁ আৰু তেতিয়াই আমাৰ সভাপতি ডক্টৰ নয়ন কলিতা দেৱে এইটো প্ৰস্তাৱ ৰাখিছে। আপুনি যিটো কথা কৈছে সুন্দৰ এটা পৰামৰ্শ যে আমি নৱপ্ৰজন্মক এই ভাষাটো পঢ়িবলৈ শিকাব লাগে। আৰু আমাৰ এইটো আলোচনা হৈছে আগন্তুক আমাৰ যি গ্ৰীষ্ম বন্ধ আছে, গ্ৰীষ্ম বন্ধত আমি এইটো চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ যিখিনি বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকক লৈ আমি আগুৱাই যাব লাগিব। গতিকে তেওঁলোকক আমি এইটোৰ কৰ্মশালা দি পেলাই যাতে আগবঢ়াব পাৰোঁ। এতিয়া আমি অসমৰ লোকসকল এই ক্ষেত্ৰত যিমানেই মানে আগবাঢ়ি আছোঁ, কিন্তু ব্ৰিটিছসকল আমাৰ ইয়াতকৈ বহুত আগবাঢ়ি আছে। তেওঁলোকে বৃন্দাবনী বস্ত্ৰ যি শংকৰদেৱে প্ৰস্তুত কৰিছিলে, এই বৃন্দাবনী বস্ত্ৰৰ টুকুৰা এতিয়াও বৰ্তমান ব্ৰিটিছ মিউজিয়াম ভাৰতবৰ্ষৰ প্ৰায় কোনো মিউজিয়ামত নাই যদিও বিশ্বৰ উল্লেখযোগ্য 8টা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰ সংৰক্ষিত হৈ আছে, শংকৰদেৱৰ অনুপম সৃষ্টি। গতিকে তাৰ ওপৰত তেওঁলোকে কিন্তু গৱেষণা কৰি আছে। বিভিন্ন দল আহিছে, আহি পেলাই আমাৰ অসমৰ বিভিন্ন স্থান চাইছে। অসম চৰকাৰেও এতিয়া যোগাযোগ কৰি আছে তাৰ আৰ্হি কেনেবাকৈ আনিব পৰা যায় নেকি। গতিকে মৰ্লি ৰিচমন চাহাব আহিছিলে, তেওঁ আহি পেলাই এয়া পুথিসমূহো চাইছে আৰু তাৰপিছত আমাৰ এই গৱেষণা কেন্দ্ৰলৈও গৈছে বা বৃন্দাবনী বস্ত্ৰৰ ওপৰতো কৈছে। আৰু মাজতে আমি এখন কৰ্মশালা পাতিছিলোঁ বৃন্দাবনী বস্ত্ৰৰ ওপৰত। তেতিয়া আমি গম পাইছোঁ সেই কৰ্মশালাখনত দেখি পেলাই বা এজন ব্যক্তি, তেওঁ যোৰহাটৰ ৰঞ্জিত বৰা, তেওঁ আপোনাৰ আমাক দেখুৱাইছিল বৃন্দাবনী বস্ত্ৰৰ ওপৰত ব্ৰিটিছসকলে কিমান ৰিচাৰ্চ কৰি কিমান কেইজন মানুহ, এতিয়া ব্ৰিটিছ চৰকাৰেও তাৰ ওপৰত ব্যৱস্থা লৈছে। গতিকে শংকৰদেৱক আমি নিব নালাগে বিশ্বৰ দৰবাৰত, তেওঁ নিজে প্ৰতিষ্ঠা হৈছে। কেৱল আমি অসমৰ জনসাধাৰণে তেওঁ কৰি যোৱা কামখিনি আমি যাতে আগ্ৰহেৰে লৈ যাতে বাহিৰৰ পৰা অহা মানুহখিনিক আমি দেখুৱাব পাৰোঁ যে এইখিনি আমিও এতিয়া সজীৱ কৰি ৰাখিছোঁ। যে ইয়াতে আৰু এটা শিল্প আছে, যেনেকৈ আমাৰ সাঁচিপাত আৰু আপোনাৰ মহি প্ৰস্তুত কৰা, ঠিক তেনেকৈ আমাৰ আৰু এটা শিল্প আছে কুহিলা শিল্প। গুৰুজনক বহিবৰ বাবে আপোনাৰ মানে নাম প্ৰসংগ কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এখন কঠ বনাই দিছিল, কুহিলাৰে বনাই দিছিল। সেইটোৱে হ'ল পুৰণা ইতিহাস। আৰু এতিয়াও আজিৰ তাৰিখতো আমাৰ বটদ্ৰৱা থানত যিসকল নাম লগোৱা বা বৰ নাম লগোৱা বহে বা আমাৰ বৈষ্ণৱসকল বহে, তেওঁলোক কিন্তু আজিৰ তাৰিখতো কুহিলাৰ কঠতহে বহি নাম কীৰ্তন কৰে বা গাঁৱতো আমাৰ নাম লগোৱাসকলে কুহিলাৰ কঠত বহিহে নাম কীৰ্তন কৰে। এইটো এটা আমাৰ বটদ্ৰৱাৰ প্ৰাচীন শিল্প, কুহিলা শিল্প। ইও হেৰাই যোৱাৰ উপক্ৰম হৈছে বিভিন্ন প্ৰাকৃতিক কাৰণত বা পথাৰবিলাকত যথেষ্ট পানী হৈ থকাৰ কাৰণে খেতি কৰিব নোৱাৰে। এই বিষয়েও আমি কিন্তু চিন্তা চৰ্চা কৰা যথেষ্ট প্ৰয়োজন আছে। হয়, এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ, আপুনি কুহিলা
কুহিলাৰ কথা যে ক'লে এতিয়া বৰ্তমান আমি যিটো মেটেকা দি বনাই সেই মেটেকাৰ যিখন কঠ এতিয়া গাঁৱৰ ঘৰত সেইখন বেছিকৈ প্ৰচলিত সেইটো নহয় সেইটো হ'ল আপোনাৰ ঘুগুল বুলি কয় সেইটো ঘুগুল আপোনাৰ পিটনি দ এনেকুৱা ঠাইত হয় সেইখন ঘুগুলৰ কঠ বুলি কয় কিন্তু কুহিলাটো এটা বেলেগ বস্তু আপোনাৰ কাটিলে গছডাল বগা হৈ যায় আৰু পানী তলৰ অংশটো ব্যৱহাৰ কৰা যায় আপোনাৰ এটা আছে কুকিলা আৰু এটা আছে কুহিলা এই কুহিলাৰে বনোৱা কঠৰ কথা মই কৈছোঁ তাৰ কাৰণে আমাৰ ইয়াতে আপোনাৰ বটদ্ৰৱা কুহিলা কঠ শিল্প সমবায় বুলি এখন সমবায়ো আছে গতিকে তেওঁলোকেও কাম কৰি আছে বগা কঠ তাৰ 3টা প্ৰকাৰ আছে এখন আপোনাৰ বগা কঠ আৰু এখন মাছ বাকলি আৰু এখন দলিচা আৰু কুহিলাৰে বিভিন্ন ধৰণৰ কাছ মাছ ইত্যাদি কিবা কিবি ধৰণৰ বস্তু বা পাৰ চৰাই কপৌ চৰাই এইবিলাকো বনাইছে গতিকে আজিৰ বিষয়টো আমাৰ যিহেতু সাঁচি পাতৰ ওপৰত কিন্তু শংকৰদেৱৰ আনুষংগিক কথাখিনি ক'বলৈ গৈহে মই এই কথাখিনি ভাল লাগিছে আৰু আমি জানিব বিচাৰোঁ যিহেতু আমি অসমৰ হ'ব পাৰোঁ বিশেষকৈ আজি মই অসমীয়া হৈ পেলাই মই নাজানো যে সাঁচি পাত নে সাঁচি গছ হয় তেনেকৈ বহুত আৰু মানুহ আছে আমি প্ৰথম অৱস্থাত ভুল আছিল কিন্তু আমি যেতিয়া জড়িত হ'লোঁ এই বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ জানোতে আমি গম পালোঁ গতিকে মই তথ্যও আপোনালোকক দি দিছোঁ যাক এই নাহিকে উপাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱত আমাৰ ওপৰত আমাৰে নিচেই ওচৰৰে লক্ষ্মীনন্দন বৰাদেৱে লিখিছিল গতিকে তেওঁৰ গ্ৰন্থত চালে আপোনালোকে সাঁচি পাত আৰু মহীৰ বিষয়ে কিছু তথ্য পাব ইতিমধ্যে আপুনি জনাইছে যে আমাৰ এই প্ৰতিষ্ঠানটোলৈ আমাৰ অসমৰ চুকে কোণে যিসকল শংকৰদেৱৰ ওপৰত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰি থকা ষ্টুডেণ্টসকল আহে বা ৰিচাৰ্চাৰ পাৰ্চনসকলো আহে এনেই আমাৰ অসমৰ বাহিৰৰ পৰা বা ভাৰতৰ বাহিৰৰ পৰা কোনোবা অহা আপোনালোকৰ তেনেকুৱা কিবা ৰেকৰ্ড আছে নেকি আমি কমিটিলৈ অহা আপোনাৰ 5 বছৰমান হৈছে দ্বিতীয়বাৰৰ কাৰণে আমি আকৌ আহিছোঁ কিন্তু তাৰ আগতে অহাসকলৰ তথ্য ইয়াত আছিলে বা যি কি নহওক কিন্তু আমি জনামতে তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এইসকলতো আহিছেই আৰু বাহিৰৰ পৰাও আহিছে আমাৰ আপোনাৰ মই অলপ আগতে ক'লোঁ যে মৌলী ৰিছমন চাহাব তেখেত আহিছিল আৰু আমাৰ প্ৰভাত চন্দ্ৰ দাস তেখেতেও ইয়াৰ ওপৰতে চিন্তা চৰ্চা কৰি আছে গতিকে এইসকলৰ লগত আৰু বিদেশৰ পৰা বহুত লোক আহিছে আৰু আমাৰ যিহেতু ৱেবছাইটতো আমি গৱেষণা কেন্দ্ৰৰ তথ্যসমূহ উপলব্ধ কৰিছোঁ গতিকে ৱেবছাইটৰ পৰা হয়তো কোনোবাই চাইছে আমি গম পোৱা মতে বাৰু যি নহওক ভাল লাগিছে কথাসমূহ জানিবলৈ পায় আৰু এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ যিহেতু আমাৰ দৰ্শক ৰাইজ যিসকলে এই ভিডিঅ'টো চাব তেওঁলোকক এইটো কথা জনাব বিচাৰোঁ যে কোনোবা এজন ব্যক্তিয়ে যদিহে গৱেষণা কেন্দ্ৰত আহি পেলাই কিছু কথা জানিব বিচাৰে বা কাইথেলিক ভাষাৰ বিষয়ে জানিব বিচাৰে বা সাঁচি পাতৰ এইসমূহ পঢ়িব বিচাৰে তেওঁ কিমান সময়ৰ পৰা কিমান সময়ৰ ভিতৰত আহিলে এই অনুষ্ঠানটো খোলা মানে আমাৰ অফিচ টাইমত খোলা থাকে আৰু 10 বজাৰ পৰা আবেলি 3 বজালৈ সেইটো সময়ত খোলা থাকে বৃহস্পতিবাৰে আমাৰ বন্ধ থাকে বৃহস্পতিবাৰে বন্ধ থাকে দৰ্শক ৰাইজ গতিকে কোনো সদাশয় ব্যক্তিয়ে বা কোনো ষ্টুডেণ্টে যিসকলে শংকৰদেৱৰ ওপৰত ৰিচাৰ্চ কৰিছে তোমালোক যদি ইয়ালৈ আহিব বিচাৰা তেতিয়াহ'লে বৃহস্পতিবাৰ বাদে অন্য বাৰত 10টা বজাৰ পৰা 3টা বজাৰ ভিতৰত যদি আহা তেতিয়াহ'লে ইয়াত সকলো সুবিধা উপলব্ধ পাবা আৰু তোমালোকে গাইডো পাবা নিশ্চয় গাইড পাব আমাৰ মন্টু বৰা পুথি ভঁৰালী আছে তাৰ বাহিৰেও আমাৰ সাঁচি পাতত যিবিলাক সঁজুলি ব্যৱহাৰ কৰা হয় সেই সঁজুলিখিনি দেখা পাব বা এইখিনিও আমাৰ অসম চৰকাৰে এতিয়া বৰ্তমান তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইতিমধ্যে এইখিনি আমাৰ গোটেই প্ৰায় বেছি সংখ্যক পুথিয়েই তেওঁলোকে ডিজিটেলাইজ কৰিছে সেইটো এটা গতিকে শেহতীয়া ব্যৱস্থাপনাৰ মতেদি এতিয়া বৰ্তমান ডিজিটেল ইণ্ডিয়া হ'বলৈ গৈ আছে যেতিয়া ডিজিটেল ইণ্ডিয়া অলৰেডি হৈছে গতিকে আমাৰ এই বস্তুসমূহো যাতে প্ৰসাৰ হয় প্ৰসাৰৰ বাবে ডিজিটেলাইজ কৰিছে গতিকে চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পদক্ষেপৰ বাবে আৰু আশা কৰোঁ চৰকাৰে আমাৰ বিশেষকৈ আমাৰ পাঠ্যক্ৰমত যিহেতু আমাৰ অসমীয়া পাঠ্যক্ৰমত আমাৰ শংকৰ গুৰুৰ বিষয়ে যথেষ্টখিনি আছে কিন্তু মই আপোনাৰ পৰা এইটো কথা এটা অনুভৱ কৰিব বিচাৰিছোঁ যে যদিহে এই কাইথেলিক যিখন আপুনি পুথি কথা ক'লে এই কাইথেলিক ভাষাটো বা ব্ৰজাৱলী ভাষাসমূহক কেনেকুৱাকেনো পঢ়িব লাগে এই বস্তুটো আমাৰ প্ৰাথমিক জ্ঞানখিনি এই প্ৰাথমিক জ্ঞানখিনিক আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত ইনক্লুড কৰাটো এটা ভাল বুলি ভাবেনে শুভ লক্ষণ হ'ব আৰু এইখিনি প্ৰাথমিক জ্ঞানখিনি যদি পোৱা যায় অ আ ক খ বা ইত্যাদিখিনি যদি জানিব পাৰে তেতিয়াহ'লে পুৰণা পুথিখিনি সহজেই ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব আৰু এটা সুন্দৰ কথা যে বৰ্তমান সময়ত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীতে মই নিজে এগৰাকী শিক্ষক বা 25 বছৰতকৈ অধিক কাল মই শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ মই দেখা পাইছোঁ ছাত্ৰ ছাত্ৰী আমাৰ কিন্তু আখৰবিলাক ইমান ভাল নহয় কিন্তু আপুনি এই পুথিবিলাক চাবচোন পুথিবিলাকৰ আখৰবিলাক চাব কিমান সুন্দৰ ছপা কৰা আখৰ নিচিনা গতিকে কিবা এটা ইয়াত হয়তো নিশ্চয় কিবা এটা ব্যৱস্থা আছে যে এই ভাষাৰ জৰিয়তে পঢ়িলে বা কিবা উপলব্ধি কৰিলে ইয়াত কিন্তু মই পুথিসমূহ মেলি চাইছোঁ মই অবাক হওঁ যে তাত ইটো আখৰ লগত সিটো আখৰ লগ নালাগে কিন্তু আখৰবিলাক ইমান সুন্দৰ হাতে লিখা কিন্তু ছপা কৰা নহয় হাতে
হাতে লিখোতো ইমান সুন্দৰ হয় আপুনি এইটো উপলব্ধি কৰিব পাৰিছে চাগে মই নিশ্চয় উপলব্ধি কৰিছো মই যেতিয়া মানে বস্তুসমূহ চাইছো এনেকুৱা লাগিছে যে কম্পিউটাৰ প্ৰিণ্ট আউট হয় হয় হেতু মই উপলব্ধি কৰিছো এনেকুৱা এটা উপলব্ধি হৈছে যে প্ৰতিখিলাপ কাগজ আপোনাৰ সমান জোখৰ আঁচ বিলাকো সমান আনকি গতিকে তেতিয়া যিটো দিনত আপোনাৰ বৰ সঁজুলিবিলাক বৰ উন্নত মানৰ নাছিলে পোহৰ নাই আপোনাৰ দিনৰ পোহৰত লিখিব লাগে নহলে ৰাতি চাকিৰ পোহৰত লিখিব লাগে গতিকে সেই সময় তেতিয়া গৰম ঠাণ্ডা অনুভৱ নাই তাত ইমান কষ্ট কৰি সেইসকল ব্যক্তিয়ে বা মহাপুৰুষসকলে এই পুথিসমূহ ৰচনা কৰি থৈ গৈছে আমি নিশ্চয় আগ্ৰহেৰে এইখিনি আঁকোৱালি ল'ব লাগে কাৰণ মই পোৱা এটি তথ্য মতে আমাৰ যিটো ওম শব্দটো ওম যিটো চিন এইটোৰ পৰা ২৬,০০০ তাৰ ভাগ কৰি পেলাই আজি উন্নত দেশ আপোনাৰ জাপান তেওঁলোকে এইটোৰ ওপৰত মানে কিমানখিনি ৰিচাৰ্চ কৰিছে অকল এটা শব্দত গতিকে আমাৰ ইয়াত তেনেকুৱা কিমান তথ্য সোমাই আছে এই পুথিসমূহৰ মাজত পৌৰাণিক কথাবিলাকো ইয়াৰ মাজত আছে গতিকে আমি এইখিনি অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় বহুত দৰকাৰী কথা আৰু সেই কথাখিনি যে সেই সময়ত আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে চাকিৰ পোহৰতে হওক বা দিনৰ পোহৰতে হওক কোনো পোহৰ ব্যৱস্থা তেতিয়া নাছিলে আৰু তেওঁলোকে এই সকলো মানে আমাৰ বাবে যে এই আধাৰশিলাসমূহক যে তেওঁলোকে স্থাপন কৰি থৈ গৈছে নিশ্চয় ইয়াত এনেকুৱা এটা মূল মন্ত্ৰ আছে নিশ্চয় ইয়াত এনেকুৱা সাৰমৰ্ম আছে যিটো সাৰমৰ্মক আমি অনুধাৱন কৰিব পাৰিলে আমাৰ অসমীয়া জাতিটো আজি যিটো দশাত আছোঁ হয়তো এইসমূহক আমি সকলোৱে যদি মানে গ্ৰাস্পিং কৰিব কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে হয়তো আমি আৰু বহুত আগুৱাই যাব পাৰিম গতিকে বহুত ভাল লাগিলে আজি আমি আমাৰ গৱেষণা কেন্দ্ৰটোৰ সবিশেষ তথ্য আজি ৰাইজ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ এই তথ্যৰাজিসমূহ আমাৰ অসমৰ চুকে কোণে বিয়পাই তোলক প্ৰতিজন ব্যক্তিকে অনুৰোধ জনাওঁ আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলে আমাৰ বিশেষকৈ আমাৰ অসমীয়াসকলে বুজি পাব যে আমাৰ গুৰুজনাই আমাৰ বাবে কিমান কষ্ট সাধনা কৰি পেলাই কিমান বস্তু আমাৰ কাৰণে থৈ গৈছে গতিকে সকলোকে মই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ ভঁৰালটোক টনকিয়াল কৰি চহকী কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আমি সহযোগিতা বিচাৰিছোঁ ৰাইজৰ যাতে আমাৰ শংকৰদেৱৰ যিখিনি আমি তেওঁৰ যিখিনি তথ্য আমি ইয়াত ৰাখিছোঁ বা পুথিসমূহ আছে সেই সময়ত ব্যক্তিসকলে বহু কষ্ট কৰি আমাৰ ওচৰ চুবুৰীয়া সত্ৰসমূহৰ পৰা এই পুথিসমূহ সংৰক্ষণ কৰি আনিছে পুথিসমূহৰ ওপৰত আপোনালোকে লেখা আছে কোনখন পুথি ক'ৰ পৰা আনিছিল সংগ্ৰহ কৰি গতিকে সেই ব্যক্তিসকলে ইমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি বস্তুসমূহ ৰাখিছে আমিও এইখিনি সংৰক্ষণ কৰি ৰাখিছোঁ কেৱল আপোনালোক আহক আহি এইখিনি পঢ়ক জানক আৰু আমাৰ গুৰুজনৰ বিষয়ে উপলব্ধি কৰক তেতিয়াহে আমি আচলতে সফল কাম হ'ব আৰু এটা কথা আপুনি অলপ আগতে উল্লেখ কৰিছিলে যে আমাৰ গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰ সুদূৰ লণ্ডনৰ মিউজিয়ামত থাকিব পাৰে ব্ৰিটিছ মিউজিয়ামত থাকিব পাৰে কিন্তু আমি অসমীয়া মানুহে নাজানো যে আমাৰ কি কয় বৃন্দাবনী বস্ত্ৰখন কেনেকুৱা গতিকে তাক জানিবৰ কাৰণে আকৌ আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেতিয়াহ'লে আমি আমাৰ কাষতে থকা আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিকে আমি চিনি নাপাওঁ তেতিয়াহ'লে আমি কিমান পিছ পৰি আছোঁ কিন্তু আমাৰ সেই গুৰুজনাৰ সেই সৃষ্টিৰাজিক সেই ইংলেণ্ডৰ মানুহখিনিয়ে আঁকোৱালি লৈছে কিহৰ কাৰণে ইমান উন্নত দেশ গতিকে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি কিমান উন্নত হ'ব এইবিলাক বেকবোন আমাক ৰাগিবই ৰাজহাড় এইবিলাক সেই পুথি পাজি এইবিলাক হ'ল আমাৰ ৰাজহাড় ইয়াৰ মাজত আচলতে সাৰ তত্ত্ববিলাক গুহ তত্ত্ববিলাক সোমাই আছে এইবিলাক আমি উলিয়াব লাগিব অনুধাৱন কৰিব লাগিব সকলোৱে আদৰি ল'ব লাগিব ইয়াৰ কাৰণে সকলোৰে সহযোগিতা আমাৰ তৰফৰ পৰা কামনা কৰে গতিকে আমি জ্ঞান বাৰ্তাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছোঁ আমাৰ এই ভিডিঅ'টো সকলোৱে বিয়পাই তোলক এই ভিডিঅ'টো গোটেই অসমৰ চুকে কোণে বিয়পাই তোলক যাতে অসমৰ চুকে কোণে থকা আমাৰ অসমীয়াসকলে বুজি পায় যে গুৰুজনাই আমাৰ কাৰণে কি কৰি থৈ গৈছে বহুত ভাল লাগিল আজি আপোনাৰ লগত কথা বতৰাখিনি পাতি আমাৰ গৱেষণা কেন্দ্ৰত গুৰুজনাৰ অনুপম সৃষ্টিৰাজিসমূহক আপোনালোকে সংৰক্ষণ কৰি ৰখাৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোককো ধন্যবাদ দিছোঁ জ্ঞান বাৰ্তাৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ গতিকে আজিলৈ দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আৰু আপোনাৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ